নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এটি বিশেষ জাননী আপোনালোকৰ কাৰণে প্ৰত্যেকেই গুৰুত্ব সহকাৰে আজিৰ ভিডিঅ'টো চাব বুলি আশাবাদী আৰু প্ৰত্যেকেই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব যিয়ে যেনেকৈ পাৰে য'ত পাৰে আপোনালোকে যিমান গ্ৰুপ আছে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মই আজিলৈ কেতিয়াও আপোনালোকক ভিডিঅ'ৰ আগতে শ্বেয়াৰ কৰিবলৈ দিয়া কোৱা নাছিলোঁ কিন্তু আজিৰ বিষয়টো খুবেই গুৰুত্বপূৰ্ণ বিষয় আমাৰ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে তো প্ৰত্যেকেই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি মই সকলোকে অনুৰোধ জনালোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এটি বিশেষ জাননী দিয়া হৈছে আমাৰ ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থাৰ অধীনত ডিএলএড উত্তীৰ্ণ সন্থা গুৱাহাটী অসম জাননীখনত লিখিছে অভিনন্দন গ্ৰহণ কৰিব আমি সকলোৱে জ্ঞাত যে এনআইএছৰ অধীনত ডিএলএড কৰাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক সমাজৰ বৰ্তমান সংকটৰ সময় আৰু আমাৰ প্ৰমাণপত্ৰখন বৰ্তমান উকা কাগজৰ সমতুল্য আমি সকলোৱে আমাৰ প্ৰমাণপত্ৰখনৰ প্ৰতি দায়বদ্ধ গতিকে আমাৰ প্ৰমাণপত্ৰখন বৈধকৰণৰ খাতিৰত চৰকাৰক অনুৰোধ জনাবলৈ অহা 11 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা এখন বিশাল শান্তিপূৰ্ণ গণসমাৱেশৰ আয়োজন কৰা হৈছে গতিকে জনসমাৱেশখন সফল ৰূপায়ণৰ বাবে উক্ত দিনাসমূহ এনএছ ডিএলএড প্ৰাৰ্থীসকলক যোগদান কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনোৱা হ'ল আপোনাৰ বিশ্বাসী দয়াদলে মানসী ডেকা সম্পাদক আৰু সভাপতি মৃগেন কলিতা ছাৰ তো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে দেখিলে আপোনালোকে ইতিমধ্যে অৱগত হ'ল যে অহা 11 ফেব্ৰুৱাৰীৰ দিনা এখন বিশাল শান্তিপূৰ্ণ গণসমাৱেশৰ আয়োজন কৰা হৈছে নিশ্চয় আপোনালোকে যোগদান কৰি সাফল্যমণ্ডিত কৰিব বুলি মই আশাবাদী আৰু প্ৰত্যেকেই নিজৰ দায়বদ্ধ হৈ নিজৰ চাৰ্টিফিকেটৰ বৈধতাৰ কাৰণে সকলোৱে গুৱাহাটী মহানগৰী অঞ্চলত শান্তিপূৰ্ণ গণসমাৱেশত যোগদান কৰিব বুলি মই আশাবাদী তো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল প্ৰত্যেকেই অহা দেওবাৰে অৰ্থাৎ 11 ফেব্ৰুৱাৰীৰ দিনা সকলোৱে আহিব বুলি মই সকলোক অনুৰোধ কৰিলোঁ আৰু সময় ৰাতিপুৱা 10 বজাৰ পৰা 4 বজালৈ তো প্ৰত্যেকেই নিজৰ দায়িত্ব সুচাৰুৰূপে গ্ৰহণ কৰিব কাৰণ এইটো কেৱল অকল আমাৰ কেন্দ্ৰীয় কমিটিসকলৰ কাৰণেই নহয় এনআইএছৰ যিমান প্ৰাৰ্থী আছে সকলোৱে ওলাই আহিব আৰু আমি শান্তিপূৰ্ণভাৱে চৰকাৰক ৰিকুৱেষ্ট কৰিম বা আমাৰ বিষয়টো আমি চৰকাৰক অৱগত কৰাম তো প্ৰত্যেকে আহিব তো ইয়াৰে আপোনাক আহ্বান জনোৱা হৈছে আৰু আজিৰ ভিডিঅ'টো আপোনালোকে অসমৰ চুকে কোণে শ্বেয়াৰ কৰি দিব এজন এনআইএছৰ প্ৰাৰ্থীয়ে নজনাকৈ নাথাকে অৱগত নোহোৱাকৈ নাথাকে আৰু প্ৰত্যেকেই যাতে নিজৰ ন্যায়ৰ কাৰণে ওলাই আহিব পাৰে তো প্ৰত্যেকেই ভিডিঅ'খন শ্বেয়াৰ কৰিব বন্ধুসকল এইটোৱে আছিল আজিৰ গুৰুত্বপূৰ্ণ জাননী আমাৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাৰ অধীনত ডিএলএড উত্তীৰ্ণ সন্থা গুৱাহাটী অসমৰ পৰা যি জাননী আহিছিল আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে লৈ আহিছোঁ প্ৰত্যেকেই ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুসকল আজিলৈ ইমানে লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত আৰু নিশ্চয় আমি গুৱাহাটী অঞ্চলত আপোনালোকৰ লগত লগ পাম তো তাৰে আশাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ জয় অসম এনআইএছ জিন্দাবাদ